নমস্কাৰ। অসমৰ কাৰণে বৰ্তমান এক বৰ দুৰ্যোগৰ সময়। অসমৰ অধিকাংশ গাঁও এতিয়া বানৰ কবলত, পানীৰ তলত। কালি নাগালেণ্ডৰ এটা অঞ্চলত হঠাৎ হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত যিবোৰ অঞ্চলত কাহানিও কেতিয়াও বানপানী হোৱা নাছিলে, সেইবোৰ অঞ্চলৰ প্ৰায়ভাগ গাঁৱে, সম্পূৰ্ণ গাঁও পানীৰ তলত এতিয়া। চৰাইদেউ, শিৱসাগৰ, নাজিৰা আৰু বহু মানুহ সন্ধানহীন আৰু বহু জীৱ জন্তু বানপানীৰ কবলত পৰিছে। এয়া আমাৰ কাৰণে পৰীক্ষাৰ সময়। আমি ইজনে সিজনক সহায় কৰিব লাগে আৰু সকলো যিসকলে বানপানীত এতিয়াও সোমাই আছে তেখেতসকলে ধৈৰ্য হেৰুৱাব নালাগে। আৰু মই প্ৰশাসনক অনুৰোধ জনাম, আপোনালোক যিমান পাৰে সোনকালে মানুহখিনিক উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰক। আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবই পাৰোঁ যে সকলো সুস্থভাৱে থাকক, সকলো ৰক্ষা পৰক এই দুৰ্যোগৰ পৰা। তাকে কামনা কৰিলোঁ। ধন্যবাদ।